প্ৰথম প্ৰশ্ন হৈছে 2024-25 বৰ্ষৰ অসম চৰকাৰে কোনটো আঁচনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক স্কুটি প্ৰদান কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আনন্দৰাম বৰুৱা স্কুটি আঁচনি। 2 নম্বৰ, এডভেণ্টেজ আছাম 2.0 মুখ্য উদ্দেশ্য কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বিনিয়োগ আকৰ্ষণ। 3 নম্বৰ, 2025 চনৰ অসমত কোনটো প্ৰাকৃতিক দুৰ্যোগ অধিক দেখা গৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বান। 4 নম্বৰ, অৰুণোদয় আঁচনিৰ মুখ্য উপকাৰী কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি দৰিদ্ৰ পৰিয়াল। 5 নম্বৰ, অসমত নতুনকৈ ঘোষণা কৰা ইথানল উৎপাদন নীতি কোন খণ্ডৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি শক্তি আৰু জ্বালানি। 6 নম্বৰ, 2024-25 বৰ্ষত অসমত কোন খেলটো অধিক চৰ্চাত আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ফুটবল। 7 নম্বৰ, অমৃত সৰোবৰ আঁচনিৰ মূল লক্ষ্য কি? শুদ্ধ উত্তৰ অপশ্যন চি পুখুৰী আৰু জলাশয় সংৰক্ষণ। 8 নম্বৰ, অসম চৰকাৰে বিদ্যালয় শিক্ষাৰ মান উন্নয়নৰ বাবে কোনটো পদক্ষেপ লৈছে? শুদ্ধ উত্তৰ অপশ্যন বি নতুন পাঠ্যক্ৰম আৰু শিক্ষক প্ৰশিক্ষণ। 9 নম্বৰ, 2025 চনত অসমত কিমানটা নতুন মেডিকেল কলেজৰ নাম আগবঢ়োৱা হৈছে? শুদ্ধ উত্তৰ অপশ্যন ডি একাধিক। 10 নম্বৰ, অসম বৰ্তমান ঘটনাসমূহ ক'ত বেছি উপযোগী? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি জিকে পৰীক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে। 11 নম্বৰ, 2024-25 বৰ্ষত অসম চৰকাৰে কোনটো নতুন আৰক্ষী জিলা ঘোষণা কৰিছে? শুদ্ধ উত্তৰ অপশ্যন বি তামুলপুৰ। 12, মিছন বসুন্ধৰা 2.0 আঁচনিৰ মুখ্য লক্ষ্য কি? শুদ্ধ উত্তৰ অপশ্যন বি ভূমি সংক্ৰান্ত সমস্যা সমাধান। 13 নম্বৰ, অসমত কোনখন নদী বান সমস্যাৰ বাবে বেছি পৰিচিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ব্ৰহ্মপুত্ৰ। 14 নম্বৰ, 2025 চনত অসম চৰকাৰে কোনটো খণ্ডত অধিক গুৰুত্ব দিছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি শিল্প আৰু বিনিয়োগ। 15 নম্বৰ, অসম চৰকাৰে ডিজিটেল সেৱা বৃদ্ধি কৰাৰ উদ্দেশ্যে কোনটো ব্যৱস্থা লৈছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি অনলাইন পৰ্টেল আৰু মোবাইল এপ।